একাংশ শিল্পীক বাদ দি অধিকাংশ নাচৱালা গানৱালাৰ বাবে বিহু মঞ্চ বহুৱালি কৰাৰ ওখ চাং মাত্ৰ একাংশ বিহু সমিতিয়েও নিজৰ সুপ্ত জাৱন্ত অভিষ্পা পূৰণৰ ঠাই ৰূপে বাছি লয় বিহু মঞ্চ যিখন মঞ্চত একাংশ সুশীল বিহুৱা বিহুৱতী শিল্পীয়ে সেৱা কৰি ভৰি থয় সেই মঞ্চকে আন একাংশই কেনেদৰে ব্যৱহাৰ কৰে সেয়া অনুধাৱন কৰিবলৈ এই দৃশ্য চাওক অসমীয়াৰ হৃদস্পন্দন স্বৰূপ বহাগৰ মঞ্চত এয়া বান্দৰ নাচ নুবুলি আন কি বুলিব এইসকলে বদনামী কৰিলে নুমলীগড়ক এয়া নুমলীগড় পুৰা বাংলাত অনুষ্ঠিত বিহু সন্মিলনীৰ দৃশ্য মন কৰক বিহু মঞ্চত এই নাচৱালা কেইটিৰ সাজপাৰ ভংগীমা আচৰণ আদি যুৱকে যুৱতীৰ ৰূপত সাজ সজ্জা কৰি এইখন বহুৱালি কৰিলে পুৰা বাংলাৰ বিহু মঞ্চত এই দুষ্কাৰ্যৰে জড়িত হ'ল ভায়া মামা কৌতুক গোষ্ঠী এই কৌতুক গোষ্ঠীটো বিহু সন্মিলনীয়ে অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ কৰা নাছিল বুলি দাবী কৰে প্ৰথমে শুনক আয়োজক সমিতিৰ সাংস্কৃতিক সম্পাদকৰ মন্তব্য মই সেই গ্ৰুপটোত আছিলোঁ কিন্তু হেতু পোছাকৰ কাৰণে মোক বাধ্য কৰাইছিলে আমাৰ কোৰিওগ্ৰাফাৰ দুদুমণি হৈকিয়া তেখেতে মোক ক'লে যে এনেকুৱা পোছাক পিন্ধিলে ভাল পাব যিহেতু এইটো কৌতুকৰ মানে পৰিৱেশন হ'ব তে মই তেতিয়া ক'লোঁ যে হেতু মোৰ বয়স নাই এতিয়া সেইবিলাক পোছাক পিন্ধিবলৈ তেওঁ মোক ক'লে যে পিন্ধচোন একো নহয় আচ্ছা মই পিন্ধিলোঁ কিন্তু যি হওক ৰাইজে হেতু চাগে বেয়া পালে পোছাকটো পিন্ধাৰ কাৰণে যিহেতু মই অসমীয়া ৰাইজৰ লগত মানে সকলো ক্ষেত্ৰতে মই জড়িত আছোঁ মই কেতিয়াও নিবিচাৰোঁ যে মোৰ জাতিটোৰ অকণমান কিবা এটা বিকৃতি হওক বুলি অপমান হওক বুলি সেইকাৰণে ৰাইজৰ আগত মই কৈছোঁ যদি মোৰ সেইটো পৰিধান কৰাৰ কাৰণে ভুল হৈছে বা অপৰাধ হৈছে মই তাৰ কাৰণে সমূহ ৰাইজৰ আগত মই আপোনালোকৰ আগত হাতজোৰ কৰি মই ক্ষমা বিচাৰিছোঁ মঞ্চত তেওঁলোকক উদ্ভণ্ডালি কৰাৰ সুযোগ দি পাছত আয়োজক সমিতিয়ে সংবাদমেল পাতি দুখ প্ৰকাশ কৰি দায়িত্ব সামৰে আৰু সেই সময়ত আমি যেহেতু সমিতিৰ মূল বিষয়ববীয়াসকলে খাবৰ কাৰণে গৈছিলোঁ সেইটো নিজ চকুৰে আমি যেহেতু দেখা নাছিলোঁ এই ঘটনাটো অতি দুৰ্ভাগ্যজনক ঘটনা এই কৌতুক গোষ্ঠীটোক আমি কোনো ধৰণৰ নিমন্ত্ৰণী পত্ৰ বা আমন্ত্ৰণ আমি কৰা নাছিলোঁ তেখেতসকলে নিজস্বভাৱে আহি পেলাই কৌতুক ইয়াত অভিনয় কৰিছিলে আৰু তাৰ কাৰণে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যেটো সোশ্যাল মিডিয়াত যেটো ওলাইছে যে পুৰা বাংলা বসন্ত উৎসৱত এনে ধৰণৰ এটা অশ্লীল ফটো ভাইৰেল হৈছে তাক লৈ পেলাই আমি এটাই কথা ক'ব পাৰোঁ আৰু সেই অনুষ্ঠানটোত কৌতুক কৰিম বুলি কৈছিলে আৰু কৌতুকৰ ঠাইত যদি বেলেগ কিবা এটা কৰিছে সেইটো কিন্তু আমাৰ সমিতি জগৰীয়া নহয় যেহেতু আমি সমিতিখনে তেখেতসকলক আমি আমন্ত্ৰণ কৰা নাছিলোঁ এনে ধৰণৰ যাতে ঘটনা বা অনুষ্ঠানত যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি সকলো অসমবাসী ৰাইজৰ ওচৰত এই কথাটো স্পষ্ট কৰি দিছোঁ যে আমি যি ভাইৰেল হৈছে সেই ভাইৰেলৰ ওপৰত কিন্তু আমি সমিতি কোনো কাৰণত আমি জগৰীয়া নহয় বহাগৰ মঞ্চত কলুষিত হোৱা এনে ঘটনা এয়াই প্ৰথম নহয় পূৰ্বেও একাংশই বিহু মঞ্চ লেতেৰা কৰিছে এই বহাগতে এনে ঘটনা কেইবাটাও ঘটিছে এই ক্ষেত্ৰত ৰাইজ আয়োজক সকলো সতৰ্ক নহ'লে বিহু হ'বগৈ নুমলীগড়ৰ পৰা পৰাগজ্যোতি শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ